তোমাৰ হাতখনত বৃহস্পতি খুব ভাল আছে বৃহস্পতি ভাল থকাৰ কাৰণে তুমি বিৰাট মৰমিয়াল মানুহজন হয় নে নহয় কোৱা সঁচা হয় বিৰাট হৃদয়খন বিৰাট খোলা হয় নে নহয় পৰকো দি চলোৱা নিজকো দি চলোৱা আৰু খুব মানে আন্তৰিকতাৰে সব কাম কৰা নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই জুন হাজৰিকাই আজি মোৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই আজি এনে এজন মানুহৰ ওচৰলৈ আহিছোঁ যিজন মানুহে মানুহৰ জীৱনত চলি থকা প্ৰত্যেকটো সমস্যাৰ সমাধান দিব পাৰে আৰু মোৰো জীৱনত আপোনালোকে গম পায় বহুতো সমস্যা চলি থাকে কেহে কিছুমান সমাধানৰ সূত্ৰ বিচাৰি আজি মই আহি ইয়াত উপস্থিত হৈছোঁ তেন্তে আহকচোন আজি তেখেতে মোৰ জীৱনৰ কিনো সমস্যাৰ সমাধান দিব পাৰে জানিবলৈ চেষ্টা কৰোঁ আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত জ্যোতিষ শাস্ত্ৰৰ বহুত অৱদান আছে আৰু জ্যোতিষ শাস্ত্ৰক বাদ দি ভাৰতীয় সমাজ ব্যৱস্থা ভাৰতীয় সভ্যতা আৰু ভাৰতৰ সকলোখিনিতে মানে জ্যোতিষ শাস্ত্ৰই নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি আহিছে সেই গতিকে ভাৰতীয় সমাজ ব্যৱস্থাই জ্যোতিষ শাস্ত্ৰক বিশ্বাস কৰে আৰু সেই ক্ষেত্ৰত ময়ো তাৰ ব্যতিক্ৰম নহয় ময়ো বিশ্বাস কৰোঁ আৰু বহুতো সমস্যা মোৰ জীৱনত চলি আছিল আৰু সেই সমস্যাসমূহৰ বহুতখিনি সমাধান এইফালে ছাৰৰ পৰা পাইছোঁ সেই গতিকে আজি ছাৰৰ চেম্বাৰলৈ আহিলোঁ লগতে আপোনালোককো ইয়ালৈ আহি ছাৰৰ বিষয়ে কিছু কথা জনাবলৈ চেষ্টা কৰিছোঁ ছাৰ আপোনাক আজি মোৰ ফেচবুক পেজটোলৈ স্বাগতম জনাইছোঁ ধন্যবাদ হয় যেহেতু মই আপোনাৰ পৰা বহুতখিনি সমস্যাৰ সমাধান লাভ কৰিছোঁ সেই গতিকে মোৰ ভিডিঅ'ৰ জৰিয়তে যাতে অসমৰ আৰু বহুতো লোক আছে যিসকলে জ্বলন্ত সমস্যাৰ লগত যুঁজি আছে জীৱনত সংঘাত নামি আহে হঠাতে সমস্যা নামি আহে তাৰ কোনো পৰিত্ৰাণ নাপায় মানসিক অশান্তিত ভোগ কৰি থাকে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে জ্যোতিষ শাস্ত্ৰত এনেকুৱা সমাধান আছে নেকি বাৰু নিশ্চয় আছে তাৰ কাৰণে যিসকলে সমস্যাত ভুগি আছে তেওঁলোকৰ সোঁৱৰণীখন মুখ্য বস্তু সোঁৱৰণীখন যদি থাকে তেনেহলে খুব ভাল ধৰণে আমি সমাধান দিব পাৰোঁ যদি সোঁৱৰণীখন নাই তথাপি হাতৰ ৰেখা চাইও দিয়া হয় আৰু লগতে ঘৰৰ বাস্তু চাই পেলাই বিশেষভাৱে ঘৰৰ বাস্তুৱে প্ৰভাৱ বিস্তাৰ কৰে মানুহৰ জীৱনত আৰু ঘৰৰ বাস্তু যদি ভাল নাথাকে তেতিয়াও মানুহৰ জীৱনত বেয়া প্ৰভাৱ বহুত আহি থাকে গতিকে ঘৰৰ বাস্তু চাব লাগে লগতে যদি কেনেবাকৈ সোঁৱৰণী নাই তেনেহলে হস্তৰেখাও চাব লাগে হাতৰ ৰেখা চাইও বিভিন্ন ধৰণৰ বিধানৰ মানে সুবিধা আমাৰ জ্যোতিষ শাস্ত্ৰত আছে গতিকে আমি যথেষ্ট সংখ্যক আজি অসম তথা গোটেই ভাৰতবৰ্ষ তথা ভাৰতৰ বাহিৰৰ মানুহ আমেৰিকাই হওক বা ফ্ৰান্স জাৰ্মানী ইত্যাদিৰ পৰা মানুহ অষ্ট্ৰেলিয়া ইভেন অসমৰ মানুহ বিভিন্ন ঠাইত আছে গতিকে তেওঁলোকেও মোৰ লগত যোগাযোগ কৰি পেলাই তেওঁলোকেও মোৰ পৰা সমাধান লয় আৰু যথেষ্টখিনি সমস্যাৰ তেওঁলোকে সমাধান পাইছে আৰু বিশেষভাৱে লাল কিতাপৰ যিবিলাক আমি সমাধান দিওঁ লাল কিতাপৰ যিবিলাক উপায় দিওঁ মানুহে সুধি থাকে আচলতে লাল কিতাপ মানেনো কি লাল কিতাপ মানে কি লাল কিতাপ বস্তুটো হৈছে আমাৰ অসমত একেবাৰে নতুন বস্তু আৰু লাল কিতাপ বস্তুটো আমাৰ জ্যোতিষ শাস্ত্ৰৰ ভিতৰৰে এটা বস্তু লাল কিতাপত কিছুমান প্ৰাকৃতিক সমাধান দিয়া থাকে মানে প্ৰকৃতিৰ লগত জড়িত যেনেকৈ প্ৰকৃতি হৈ গ'ল আমাৰ গছ গছনি জীৱ জন্তু ইত্যাদিৰ লগত জড়িত বিভিন্ন ধৰণৰ যে নদ নদী আছে বা ঘাঁহ বন ইত্যাদিৰ লগত গছ লতাত তৰুতৃণ যি আছে সেইবিলাকৰ লগত জড়িত যিবিলাক উপায় দিয়া হয় সেই তেনেবিলাক উপায় যথেষ্ট ফলপ্ৰসূ হয় গতিকে যিসকল ব্যক্তিয়ে লাল কিতাপৰ উপায় সঠিক মতে যদি কৰে এতিয়া মই দিয়া মতে যিবিলাক ব্যক্তিয়ে সঠিক মতে লাল কিতাপৰ উপায় কৰিছে তেওঁলোকে যথেষ্ট উপকৃত হৈছে যথেষ্ট ছাকচেছ হৈছে এডুকেশ্যনত বহুত ছাকচেছ পাইছে কেৰিয়াৰত বহুত ছাকচেছ পাইছে হেল্থৰ ক্ষেত্ৰতো বহুত ছাকচেছ পাইছে আৰু মেৰিজ লাইফতো বহুত ছাকচেছ পাইছে গতিকে মানুহৰ জীৱনত বহুত ছাকচেছ দি দিয়ে লাল কিতাপৰ উপায়বিলাকে যিবিলাক প্ৰাকৃতিক উপায় দিয়া থাকে গতিকে লাল কিতাপখনৰ পৰা আমি যিবিলাক প্ৰাকৃতিক উপায় হয় সেই উপায়বিলাক গ্ৰহ বিশেষে চাই পেলাই যিটো ৰাশি লগ্ন 9টা গ্ৰহ 27টা নক্ষত্ৰ গোটেইকেইটা বস্তু চালি জাৰি চাই লৈ পেলাই বিভিন্ন ছাইডৰ পৰা চাই তাৰপিছত আমি যিখিনি সমাধান তাৰ পৰা ওলাই সেই সমাধানখিনি আমি লাল কিতাপৰ প্ৰাকৃতিক উপায়ৰ দ্বাৰা যদি আমি দিওঁ তেনেহলে যথেষ্টখিনি ফলপ্ৰসূ হয় আৰু বহুত ভাল ৰিজাল্ট আহে লাল কিতাপখন আচলতে পাই ক'ত লাল কিতাপ একচুয়ালি নেপায় লাল কিতাপৰ বিষয়ে পঢ়িব লাগে লাল কিতাপখন এনে বিচাৰিলে কত পোৱা নাযায় এনে বজাৰত কিছুমান লাল কিতাপ বুলি পোৱা যায় তেনেকুৱা ধৰণৰ লাল কিতাপ পঢ়িলে কোনো ধৰণৰ ভাল ফলাফল নাপাব আৰু লাল কিতাপখন আপুনি
পঢ়িব লাগিব তাৰ এটা কোৰ্স আছে আৰু কোৰ্সটো ল'ব লাগিব জ্যোতিষ বিজ্ঞানৰ পৰা গতিকে মই নতুন দিল্লী পৰা এটা ইনষ্টিটিউটৰ পৰা বস্তুটো মই লৈছিলো আৰু তাত তেনেকুৱা ধৰণৰ এখন কলেজ আছে জ্যোতিষৰ গতিকে তাত এজন আমাৰ গুৰুজী আছে সেই গুৰুজীৰ পৰা মই গোটেই বিষয়টো লাল কিতাপৰ তেওঁৰ পৰা আয়ত্ত কৰিছিলো আৰু আয়ত্ত কৰি লৈ পেলাই মই ৰাইজক ইয়াত দি আছো গতিকে তেওঁলোকে যথেষ্টখিনি উপকৃত হৈ আছে আপুনি যে ক'লে জ্যোতিষ বিজ্ঞানৰ বিষয়ে বা জ্যোতিষ শাস্ত্ৰৰ বিষয়ে ইমানখিনি কথা ক'লে আৰু ইমানখিনি বিষয়ে জানিবলৈ হলে মানুহৰ তাৰ শিক্ষা ল'ব লাগিব আপুনি নিশ্চয় ডিপ্লোমা কৰিছিলে নিশ্চয় ডিপ্লোমা কৰিছিলো ডিপ্লোমা মানে ইয়াৰ ডিগ্ৰী আছে মোৰ জ্যোতিষ শাস্ত্ৰত মাষ্টাৰ ডিগ্ৰী আছে মোৰ মহৰ্ষি পৰশৰ জ্যোতিষ বিদ্যালয় নতুন দিল্লীৰ পৰা মোৰ মাষ্টাৰ ডিগ্ৰী আছে মানে জ্যোতিষ লগতে লাল কিতাপৰো ডিগ্ৰী আছে আৰু লগতে মোৰ বাস্তুশাস্ত্ৰৰো ডিগ্ৰী আছে নিউমৰলজিৰো ডিগ্ৰী আছে মই নিউমৰলজি কৰো সংখ্যা তত্ত্ব যিটো কয় মানে যিটো ডেটত যিটো তাৰিখত মানুহৰ জন্ম হয় গোটেই তাৰিখখিনি মিলাই মিলি তাত কিছুমান সাল সলনি কৰিব তাতো বহুত হেৰি আছে উপায় আছে গতিকে নিউমৰলজিৰ যোগেদিও বহুত উপায় দিয়া হয় বাস্তুশাস্ত্ৰৰ যোগেদিও দিয়া হয় হাত চাইও দিয়া হয় হস্তৰেখাৰ ফালেদি গতিকে সকলো ফালৰ পৰা আমি যি যেনেকে আহে যাৰ যেনেকুৱা সমস্যা থাকে তেনেকে সমাধান আমি দি দিওঁ আজি মোৰ ভিডিঅ'ৰ জৰিয়তে যিসকল দৰ্শকে চাই আছে তেওঁলোকে যদি তেওঁলোকৰ যিবিলাক সমস্যা বৰ্তমান চলি আছে তাৰ সমাধান পাবলৈ হলে আপোনাক কেনেকৈ যোগাযোগ কৰিব লাগিব মোৰ নাম্বাৰবিলাক অৱশ্যে হেৰিতে স্ক্ৰীনতো দি দিবা আৰু লগতে মই মোৰ এড্ৰেছটো মই কৈ দিছো মোৰ এড্ৰেছটো হৈছে সুন্দৰবন ৰূপাই চাইডিং জন বক্স স্কুলৰ ওচৰত আৰু মোৰ মোবাইল নাম্বাৰ কিটা হৈছে 9101475511 আৰু এটা নাম্বাৰ আছে 9435338214 লগতে মোৰ ইমেইল আইডিটো হৈছে robindranath4@gmail.com গতিকে এইখিনি ফোন নাম্বাৰটো মোৰ অৱশ্যে স্ক্ৰীনত থাকিব গতিকে ৰাইজৰ যদি কিবা সমস্যা থাকে তেওঁলোকে মোৰ লগত যোগাযোগ কৰি পেলাই সমাধান পাব পাৰে জ্যোতিষ শাস্ত্ৰ তোমাৰ হাতখনত বৃহস্পতি খুব ভাল আছে বৃহস্পতি ভাল থকাৰ কাৰণে তুমি বিৰাট মৰমিয়াল মানুহজন হয় নে নহয় কোৱা সঁচা হয় বিৰাট হৃদয়খন বিৰাট খোলা হয় নে নহয় পৰকো দি চলোৱা নিজকো দি চলোৱা আৰু খুব মানে আন্তৰিকতাৰে সব কাম কৰা কিন্তু শুক্ৰ গ্ৰহটো অলপমান বেয়া হৈ আছে গতিকে এইটো যিটো লাইন হয় এই যিটো মানে মোবাইল আৰু টিভিৰ যিটো লাইন এই লাইনটো শুক্ৰ গ্ৰহে দিনত কৰে শুক্ৰৰ লগত ৰিলেটেড গতিকে এই লাইনটোত অলপমান ষ্ট্ৰাগল কৰিব লাগিব ভাগ্যৰেখাডাল চন্দ্ৰৰ স্থানৰ পৰা ওলাই মাজে মাজে অলপ ভাঙি গৈছে আৰু এই ভাগ্যৰেখাডাল যেতিয়া অলপ ভাঙি যায় আৰু অলপ কোমল হৈ থাকে নহয় তেতিয়া অলপ দেৰিকে সাকসেস হয় জীৱনত লাহে লাহে তুমি গৈ আছা আৰু যিবিলাক তোমাক উপায় দিয়া আছে সেই উপায়বিলাক ধুনীয়াকৈ কৰিবা যেহেতু বৃহস্পতি তোমাৰ লগত খুব ধুনীয়া স্থানত আছে আৰু তোমাৰ যিটো চাকৰি বা ব্যৱসায়ৰ কাৰণে যেটো বস্তু আমি হাতত চাওঁ সেই বস্তুটো তোমাৰ ইয়াত খুব ধুনীয়া আছে গতি হাৰ্ট লাইনডালো খুব ধুনীয়া আছে গতিকে হাতখন মোটামুটি ভাল হাত আৰু এইখন মানে দানি টাইপৰ হাত খুব ধুনীয়া হাত এতিয়া মোৰ হাতখন দেখুৱাৰ কাৰণে কিছুমান মানুহে ক'ব যে মই প্ৰথমতে এই কথাবিলাক জনাই থৈছো যে বা আপুনি এনেকে তেনেকে ক'ব বা ভিডিঅ'টো প্ৰস্তুত কৰিবৰ কাৰণে যে মোৰ হাতখন দেখুৱাৰ এক্টিং কৰিছো এই কথাটো নহয় কিন্তু আজি মোৰ হাতখন চাই তেওঁ যিখিনি কথা কৈছে আজিৰ পৰা প্ৰায় 16-17-18 বছৰ মান আগতে আমাৰ গাঁৱলে এজন মানে এনেকুৱা জ্যোতিষী এজন গৈছিলে তেখেত বয়সস্থ মানুহ তেওঁ মোক তেতিয়া এইখিনি কথা কৈছিলে আৰু কৈছিলে যে মোৰ শুক্ৰ গ্ৰহটো বেয়া আছে মানে 16 পাকে ফুল লৈ সূৰ্য মানে নদীত গৈ কিনে 16টা নে কেটা সপ্তাহ মানে কৰিব কৈছিলে কিন্তু তেতিয়া মই আছিলো অলপ অহংকাৰী তেতিয়া মই ভাবিলো যে সালা জ্যোতিষী এইবিলাক মিছা কথা ক'ব আহিছে কোনে এইবিলাক কৰে কিন্তু মই তেতিয়া নকৰিলো আৰু আজি আপোনাক লগ পাই আপুনি আজি সেই সত্য কথাটোকে কৈছে যে এটো কাৰণে কিন্তু আজি নিজকে মানে পস্তাইছো আৰু নিজকে অনুশোচনা অনুভৱ কৰিছো যে কিছুমান কথা আমাক জ্যেষ্ঠজনে যেতিয়া কয় তেতিয়া সঁচাকে মানিব লাগে তেতিয়া মই ক্লাছ 9 নে 10ত পঢ়ি আছিলো আৰু সেইখিনি সময়ত আপুনি কোৱা প্ৰত্যেকটো কথা তেওঁ কৈছিলে মানুহজনে কৈছিলে আৰু সেই কথাখিনি কিন্তু মই বিশ্বাস কৰা নাছিলো আৰু আজি আপুনি যেতিয়া কৈছে সঁচাই জ্যোতিষ শাস্ত্ৰ যে সঁচা কথা
কথা কয় আৰু জ্যোতিষ শাস্ত্ৰত আমি বিশ্বাস কৰিব লাগে সেই কথাটোত মানে মই আজি সঁচাকৈয়ে বিশ্বাসী হৈ পৰিছো আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে এখেতে যিকেইটা কথা কৈছে আজিৰ পৰা 18 বছৰ আগতে মোক এজন লোকে এই কথাখিনিকে কৈছিল আৰু সেইখিনি সময়ত মই জ্যোতিষ শাস্ত্ৰক কেতিয়াও বিশ্বাস কৰা নাছিলো আৰু আজি আপোনাক লগ পাই সঁচাকৈ বিশ্বাস কৰিবলৈ বাধ্য হৈ গলো আৰু আপোনালোককো অনুৰোধ কৰিছো যদি জীৱনত কিবা সমস্যা চলি আছে এখেতৰ লগত যোগাযোগ কৰিব আৰু এখেতে যিবিলাক যিখিনি সমাধান দিব সেইখিনি আপোনালোকে কৰিলে নিশ্চয় উপকৃত হ'ব পাৰিব নহয় নে বাৰু নিশ্চয় পাৰিব নিশ্চয় লাল কিতাবত ইমান শক্তি আছে লাল কিতাবৰ উপায়ত ইমান শক্তি আছে যে মানুহৰ জীৱন সলনি কৰি দিব পাৰে হয় আজি এখেতৰ লগত বহুত কথাই পাতিলো আৰু এখেতে কৈ আছে যে বাস্তু শাস্ত্ৰৰ বিষয়ে আজি ভিডিঅ'টো বহুত দীঘল হৈ যাব সময় পালে এদিন আপোনাৰ ওচৰলৈ আহিম কাৰণ আমাৰ বহুত ভুল কুৰ্তি হৈ থাকে যাৰ কাৰণে আমাৰ সংসাৰবোৰ খেলি মেলি হয় ঘৰত কণ্ডল চণ্ডল বহুত হৈ থাকে গতিকে বাস্তু শাস্ত্ৰৰ বিষয়ে কেতিয়াবা জানিবলৈ আপোনাৰ ওচৰলৈ আহিম তেতিয়া আপুনি ভাবে নিশ্চয় বাস্তু শাস্ত্ৰ কেনেকৈ আমি মানি চলিব লাগে কিয় মানি চলিব লাগে ইয়াৰ ওপৰত আপুনি মোক এটা ভিডিঅ' মানে অকণমান সাক্ষাৎকাৰ দিব বুলি আশা কৰিছো হয় আৰু আজি আপোনাৰ বহুতখিনি বহুমূলীয়া সময় মই ললো তাৰ কাৰণে আপোনাক ধন্যবাদ দিছো আপুনি ইমানখিনি সময় দি যি মোক উপকৃত কৰিলে লগতে অসমৰ ৰাইজৰ কাৰণে আপুনি বহুতকেইটা ভাল কথা ক'লে আৰু আপোনাক লগ কৰি সকলোৱে সমস্যাবিলাক সমাধান কৰি লওক তাকে কামনা কৰিছো আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো ধন্যবাদ নমস্কাৰ